ইয়াত আহি মই দেখা পাওঁ যে পুলিচ প্ৰশাসন আহি ইয়াত উপস্থিত হয়, লগতে মই আহি ইয়াত উপস্থিত হৈছো। আৰু মই শুনা মতে যিহেতু মুনু চুতীয়াই গুডু গগৈক মানে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। আৰু হত্যা কৰাৰ পাছতে গোটেই প্ৰশাসনে গোটেই তথ্যখিনি সেইবিলাকে কুঠাৰ জব্দ কৰি লৈ যায়। দুইজনে মদ খাই মানে কাজিয়া হৈছে বুলি আমি গম পাইছো। একে ওচৰা ওচৰি ইটো ঘৰটোত এইবিলাকে একে কাষতে লাগি আছে, কিনাৰতে ঘৰটো লাগি আছে। যিহেতু গুডু গগৈৰ মাকে যেতিয়া তেওঁবিলাকে কাজিয়া লাগি আছিল, কাজিয়া লাগি থকা সময়তে গুডু গগৈৰ মাক এৰুৱাবলৈ যাওঁতে গুডু গগৈৰ মাককো তেওঁ কুঠাৰেৰে লাগিছে বুলি আমি গম পাইছো। পুলিচ প্ৰশাসন আহি তদন্ত কৰিছে আৰু তদন্ত কৰি আছে। মুনু চুতীয়াহে মাৰিছে গুডু গগৈ। মুনু চুতীয়া এতিয়া পলাইছে নেকি? এতিয়া পলাত অৱস্থাত আছে, তেওঁক ইফালে এতিয়া বিচাৰি পোৱা নাই। হয়, গোটেই বস্তুটো মদৰ কাৰণে হৈ আছে। এতিয়া যিহেতু মদৰ প্ৰচলনটো অত্যন্ত একদম বেছি হৈ আছে, আৰু এই মদৰ কাৰণে যিহেতু আৰু এটা দিনৰ পাছতে বিহু আছে, আৰু বিহুৰ এনেকা আগমুহূৰ্তত এনেকা ঘটনাত আমি গৰিহণা জনাইছো। যিহেতু মদে গোটেই খেলটো মানে মদে কৰিছে।